হয় অসমীয়াৰ অতিকে আপন ভোগালী বিহু আৰু ভোগালী বিহু সমাগত আৰু ভোগালী বিহুৰ অহাৰ লগে লগে গাঁও অঞ্চলত দেখা পোৱা গৈছে ভেলাঘৰ বনোৱাৰ যি প্ৰস্তুতি দেখা পোৱা গৈছে। আমি এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁৱৰ টেঙাইগাঁৱৰ দ্বীপপুখুৰী অঞ্চলত আৰু দ্বীপপুখুৰী অঞ্চলৰ যিসকল যুৱক আছে এই যুৱকসকলে তেওঁলোকে এই পথাৰৰ মাজত এনেদৰে ভেলাঘৰ সজা দেখা গৈছে। বিহু আহিলে কেনেকুৱা প্ৰস্তুতি আপোনালোকৰ? আমাৰ অন্য বছৰৰ দৰে আমি এইবুলিও আমি প্ৰস্তুতিটো হাতত লৈছোঁ আৰু ধৰ আমাৰ 80% কাম হোৱা বুলি ক'ব পাৰি। যিহেতু আমাৰ বিহু বা ভোগালী বিহু আমাৰ অসমৰ জাতীয় উৎসৱ বা অন্য বিহুতকৈ আমি ভোগালী বিহুটো অলপ মানে ভালকৈ টনকিয়ালভাৱে কৰা হয়। কাৰণ কিয়নো এই সময়ত আমাৰ যিখিনি কৃষকসকলেই হওক বা কৃষকসকলৰ ভঁৰাল ধান মাহ আদি শস্যৰে ভৰপূৰ হৈ থাকে। সেয়েহে আমিও অন্য বছৰৰ দৰে ভোগালী বিহুটো এইবুলিও আমিও মানে অনুষ্ঠিত কৰিবলৈ আমাৰ ইয়াতে লৈছোঁ। সকলোৱে ওলাই আহিছে, আগতে শ্ৰমদান কৰিছে, বাঁহ খেৰ বা অন্যান্য যিসমূহ সামগ্ৰী তেওঁলোকে গাঁৱৰ প্ৰতি ঘৰৰ পৰা উঠাই আনি তেওঁলোকে লৈ আহি তেওঁলোকে এনেদৰে মেজি ঘৰ আৰু ভেলাঘৰ বনোৱা দেখা গৈছে।